শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স SSUHS ফালৰ পৰা অলপ দিন আগতে যি ANM পদৰ কাৰণে অনলাইনত যোগে আবেদন হৈছিলে ANM পদৰ কাৰণে তো তাৰ আপোনালোকৰ যোনটো এণ্ট্ৰেন্স এক্সাম হয় এণ্ট্ৰেন্স এক্সামৰ বৰ্তমান এডমিট কাৰ্ডটো আহি গৈছে আৰু যদি আপোনালোকেও SSUHS ফালৰ পৰা ওলোৱা আপোনালোকে যদি ANM যোনটো কোৰ্চ হয় সেই কোৰ্চটোৰ কাৰণে আবেদন কৰিছিলে তেতিয়া আপোনালোকৰ যোনটো এক্সামৰ এডমিট কাৰ্ড হয় বৰ্তমান সেই এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকৰ যোনটো এণ্ট্ৰেন্স এক্সাম হয় একাডেমিক ছেশ্যন 2024 আৰু 25 তাৰ বৰ্তমান এডমিট কাৰ্ডটো আপোনালোকৰ ৰিলিজ দিছে আৰু আপোনালোকৰ এক্সামটো হ'ব 18 মে 2025 আপোনালোকৰ ছানডেত দেওবাৰে হ'ব আপোনালোকৰ এক্সামটো আৰু এক্সাম চেণ্টাৰটো ইয়াত দিছে ক'ত আছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট তেজপুৰ ডিফু লখিমপুৰ আৰু কোকৰাঝাৰটো ইয়াৰ যোনটো আপোনালোকৰ এক্সাম চেণ্টাৰ হয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স SSUHS তো এইকেইখন ডিষ্ট্ৰিক্টতে আপোনালোকৰ এক্সাম চেণ্টাৰটো পৰিছে আৰু আপোনালোকে ডেট অফ এক্সামিনেশ্যনটো হ'ল 18 মে'ত আপোনালোকৰ এক্সামটো হ'ব আৰু আপোনালোকে বৰ্তমান ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ডটো আপোনালোকৰ ৰিলিজ দিছে 5 মে 2025 আপোনালোকৰ এডমিট কাৰ্ডটো ৰিলিজ দিছে আৰু বৰ্তমান আপোনালোকে SSUHS যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপুনি আপোনাৰ যোনটো এক্সামৰ এডমিট কাৰ্ড হয় সেই এণ্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব।